নতুন বছৰ শুভেচ্ছা থাকিল সকলোলৈকে ধন্যবাদ নমস্কাৰ প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বছৰৰ প্ৰথমটো দিন আমি পিকনিক খাব আহি গ'লোঁ কালি 31st আমি লগৰ কেইজনৰ সৈতে ৰাতি সেলিব্ৰেট কৰিলোঁ প্ৰায় 3টামান বাজি গ'ল আৰু আজি আকৌ চিজুচা আহি যাবলগীয়া হ'ল পিকনিকৰ কাৰণে কাৰণ মাহঁত আহিছে তেজপুৰৰ পৰা মাহঁত আৰু মাহীহঁত আহিছে আৰু এইফালৰ পৰা মই আৰু তুলিকা আহি গ'লোঁ ইয়াতে ডিচেম্বৰ 12 তাৰিখ মানে আহি খাই গৈছোঁ চিজুচাত পিকনিক কিন্তু সেই সময়ত ইমান মানুহৰ ভিৰ নাছিলে কম আছিলে কিন্তু আজি যথেষ্ট মানুহৰ ভিৰ হৈছে আৰু এটা বস্তু ইয়াতে আমি যেতিয়া আহিছিলোঁ ইয়াত এখনো দোকান নাছিলে এতিয়া মানে একদম বজাৰ ইয়াৰ পৰা একদম তালৈকে একদম দীঘলীয়া বজাৰ সব বস্তু পাব আপোনাৰ গাহৰি কাটি আছে চব্জি লওঁ বুলি ক'লে ইয়াৰ পৰা ল'ব পাৰিব মানে আপোনালোকে যদি ঘৰৰ পৰা একো বজাৰ নকৰাকৈ ইয়াত পিকনিক খাওঁ বুলি ভাবেও তেনেহ'লে ইয়াৰ পৰাই আপোনালোকে বজাৰ কৰি পিকনিক খাব পাৰিব একদম পিকনিক য'ত পিকনিক স্পটৰ একেবাৰে কাষতে এইফালে গাহৰি কাটি আছে মই দেখাই দিছোঁ আপোনালোকক আপোনালোকে যদি পিকনিক খাব আহে ঘৰৰ পৰা একো আনিবই নালাগে ইয়াতে চব বজাৰ কৰিব পাৰিব এইফালে চব গাহৰি কাটি আছে দেখাই দিছোঁ বেক কেমেৰাত দেখিছে এইফালে কমলা বগৰী আৰু এয়া চাওক সৰু ল'ৰা ছোৱালী মেলাৰ নিচিনা লাগিছে ফিল্ডটো এইফালে আপোনালোকে এইবোৰ বস্তু কিনিব পাৰিব ইয়াতে সৰু ল'ৰা ছোৱালীৰ কাৰণে গাড়ী গুড়া পুতলা বল এইবোৰ বিক্ৰী কৰি আছে কেনেকৈ দিছে বগৰী পোৱা 10 টকা অঁ মিঠা হ'বনে এটা খাই চাব পাৰোঁনে গাহৰি আৰু চিকেন ধুনীয়াকৈ ইয়াতে বনাই ৰাখিছে আৰু ইয়াতে এইটো লিখা আছে আই লাভ চিজুচা আপোনালোকে যদি চিজুচা আহিব বিচাৰে আহিব পাৰিব ইয়াতে ধুনীয়াকৈ পিকনিক এটা খাই যাব পাৰিব ফেমিলিৰ সৈতে বা বন্ধু বান্ধৱীৰ সৈতে এইফালেও মানুহ গৈ আছে চাওক মই দেখাই আছোঁ আপোনালোকক এইফালেও পিকনিক খাই আছে আৰু আগত মানুহ অহা যোৱা কৰি আছে আই লাভ চিজুচা বাট লভটোৱে ব্ৰেক হৈ গ'ল এতিয়া আমি য'ত পিকনিক খাইছোঁ সেই জেগাটোলৈ গৈ আছোঁ আৰু কি ক'ত এৰেঞ্জ কৰিছে কোন কোন আহিছে চব দেখাই আছোঁ আপোনালোকক পানীটো বহুত ক্লিন আপোনালোকে পানীৰ তলৰ শিলখিনিও ধুনীয়াকৈ যিখিনি পানীৰ তলৰ যিখিনি শিল একদম স্পষ্টকৈ দেখা পাই থাকে যিহেতু এতিয়া আমি এৰেঞ্জ কৰা সেই জেগাটোলৈ গৈ আছোঁ পিকনিকৰ জেগাটোলৈ এইফালে মাহঁতে বনোৱা লাগি আছে মাহীহঁতে তো মই ভাবিলোঁ আপোনালোকক এইখিনি প্ৰথমে দেখাই লওঁ ত' এয়া দেখুৱাই হৈ গ'ল এতিয়া আমি য'ত পিকনিক এৰেঞ্জ কৰিছোঁ সেই জেগাটোলৈ গৈ আছোঁ আৰু কি ক'ত আয়োজন কৰিছে গোটেইখিনি আপোনালোকক দেখাই আছোঁ একদম তলৰ শিলবোৰ স্পষ্টকৈ দেখা পাই দেখিছে পানীটো বহুত ক্লিন হয় নতুন বছৰ শুভেচ্ছা থাকিল সকলোলৈকে ধন্যবাদ হয় দিয়া আৰু কি আয়োজন কৰিছে দাইল বনাইছোঁ আৰু চিকেনটো ফ্ৰাই হ'ব এইফালে চিকেন আছে আৰু মটন আছে মই বনোৱা নাই বাৰু বাইদেউহঁতেহে বনাইছে বৌ আছে এইফালে খুৰী আছে আৰু এইফালে তুলিকা আছে তুলিকা অথনিৰ পৰা খাই আছে চাওক অথনিৰ পৰা এই প্লেটত এক প্লেট আছিলে ফুল আছিলে খাই শেষ কৰিলে ये बड़ी अच्छी बात कही आप এইকণহে নোৱাৰিলে চাগে ন অকণমান ব্ৰেড অকণ খালি বচাইছে 2 টকা হয় बंद करो हाथ जोड़ के मैं তাকে তাৰপিছত আৰু কিবা কিবি আছিলে এয়াও খাই তুলিকে শেষ কৰিলে এইফালে খুৰী আছে বাবু এইফালে চাই দিয়া কেনে খবৰ আৰু এইফালে মাহঁতে বাচন বৰ্তন ধুবলৈ গৈছে এই ব্ৰিজখন পাৰ হৈ এখন পাৰ্ক আছে বুলি কোৱা শুনিছোঁ মই কেইবাবাৰো আহিছোঁ ইয়াত 2-3 বাৰ অহা হৈছে কিন্তু সেই পাৰ্কখন চাবলৈ যোৱা হোৱা নাই আছে বুলি গমো পোৱা নাছিলোঁ এতিয়া তালৈ গৈ আছোঁ এইফালে ব্ৰিজৰ দি যাব লাগিব সেই ৰাস্তাটো দি যাব লাগিব গৈ অকণমান দূৰ আছে আমি তালৈকে যাম সেই এইফালে কমলা খাই আছে এইফালে বৌহঁতে লাগি আছে অঁ ঘূৰ্ণি বজাৰ সঁচাকৈ মই আজি ফাৰ্ষ্ট টাইম নিজ চকুৰে দেখিছোঁ এইফালে কমলা যোগাৰ কৰি আছে এইফালে মা ভাগৰ লাগিছে নেকি মায়ে অথনিৰ পৰা লাগি থকা দেখিছে সেইকাৰণে অকণ চাগে ভাগৰ মাৰিছে ন নাই আপুনি নাথাকোঁতে মই কৈছোঁ ন খুৰীহঁতো লাগি আছে বুলি মোক কৈছোঁ নে নাই কওক আমি এতিয়া এইফালে আহি আছোঁ খোজকাঢ়ি ব্ৰিজখন পাৰ হৈ এইফালে আৰু অলপ আগত এইফালে গ'লে আপোনালোকে এখন পাৰ্ক পাব ইয়াৰ পৰা অলপ আঁতৰত আছে চ' পাৰ্কখনৰ ওচৰলৈকে গৈ আছোঁ আৰু এইফালে মোৰ পিছফালে গোটেই চাওক পিকনিক খাই আছে মানুহে এইফালে আৰু আমি প্ৰায় 2 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ এতিয়া আমি আহি আছোঁ সেই
চিজুচাৰ পাৰ্কটো চাবৰ কাৰণে। এইফালে ব্ৰিজখন পাৰ হ'লেই বোলে এখন পাৰ্ক আছে। মই 2-3 বাৰ আহিছোঁ যদি সেই পাৰ্কখন চোৱা নাছিলোঁ, আৰু আজি ফাইনেলি বোলো চাই যাওঁ। চ' আমি আহি পাই গ'লোঁ পাকে টাইগাৰ ৰিজাৰ্ভ। এতিয়া এইফালেদি এণ্ট্ৰি কৰিব লাগিব। ইয়াতে টিকেট কাটিলোঁ, পাৰ পাৰ্চন 10 ৰুপিজকৈ ল'লে। এতিয়া এণ্ট্ৰি কৰিছোঁ ভিতৰলৈ, আৰু সেইফালেও মানুহ যথেষ্ট আহিছে। এইটো যিহেতু ৰিজাৰ্ভ হয়, চ' আগলৈ গৈ আছোঁ আৰু আগৰ পৰিৱেশটো ধুনীয়াকৈ দেখাই আছোঁ। বিশেষ একো নাই, সৰু এখন পাৰ্ক আৰু চাৰিওফালে সেইটো নেচাৰেল যে, সেইটো কাৰণে আহিব পাৰি আৰু। কিন্তু পাৰ্কখনৰ বিশেষ একো নাই। এইফালে লিখা আছে বাটাৰফ্লাই পাৰ্ক, পাকে টাইগাৰ ৰিজাৰ্ভ এইখন। ভিতৰলৈ সোমাম, তাৰ আগতে বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ। নেচাৰেল আৰু চাৰিওফালে গছ গছনি আছে। পাৰা ইয়াতে মানে বিভিন্ন প্ৰজাতিৰ চাগে পখিলা আহে বা পখিলা আছে, সেইটো কাৰণে ইয়াতে আছেও চাগে। ইয়াত দেখিছা পখিলা আছেও সঁচাকৈ। এইটো দেখিলা, সেইটো কাৰণে আচলতে এইখনক বাটাৰফ্লাই পাৰ্ক দিলে নেকি নামটো। ইয়াতে বিভিন্ন প্ৰজাতিৰ পখিলা আছে আচলতে। আৰু ইয়াতে বাটাৰফ্লাই ইনফৰমেশ্যন চেণ্টাৰ, ইয়াতে আপোনালোকে পখিলাৰ বিভিন্ন প্ৰজাতিৰ বা পখিলাৰ বিষয়ে জানিবৰ কাৰণে ইয়াত ধুনীয়াকৈ পঢ়িব পাৰিব। ইয়াতে লিখা আছে হ'ব পাৰে। আৰু আগলৈ যাওঁ, কি আছে দেখাই আছোঁ আপোনালোকক। আগলৈ নোযোৱা, মই পুটুককৈ চাই আহোঁ ৰখা। এইখিনি আৰু যিখিনি আপোনালোকক দেখুৱালোঁ সিমানখিনি আছে বাটাৰফ্লাই পাৰ্কত। চ' দেখাই দিলোঁ। আমাৰ হৈ গ'ল এতিয়া, ঘূৰি ফুৰি আহি দেখিছোঁ এয়া চবেই খাই আছে আৰু। ফাইনেলি আমাৰ হৈ গ'ল আজি পিকনিক খোৱা। চ' আমি সকলোৱে 1 জানুৱাৰীটো এনেকৈও চেলিব্ৰেট কৰিলোঁ। এইফালে আমাৰ খুৰীহঁত আছিলে, বাবু আছে। কোন ক'ত আছিলে মই এবাৰ দেখাই দিছোঁ। এইফালে মাহী আছিলে, মাহীক আপোনালোকক দেখাব নাপালোঁ চাগে, মাহী কামত ব্যস্ত হৈছিলে। এইফালে বৌ আছে, বাবু আছিলে, আৰু এইফালে এই দাদাজনক লৈ আহিছিলে, আৰু এইফালে নিকুমণি, এইফালে মা, চবকে দেখাইছোঁ। চ' আজিলৈ বাই বাই। নেক্সট আপোনালোকৰ কাৰণে ভাল ভাল ব্লগ লৈ আহিম। আজি আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে চিজুচাৰত পিকনিক খোৱা এই ট্ৰিপটো দেখাই দিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। বাই বাই।